এইবোৰ আসলতে পাতিবও লাজ লগা কথা, ভাবিবও লাজ লগা কথা, কিন্তু চৰকাৰে এইবোৰ সিদ্ধান্ত ল'ব লাজ লগা নাই কাৰণেহে আমাৰ কাৰণে দুৰ্ভাগ্যজনক হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় এটা জাতীয় আন্দোলনৰ ফল। গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, যি লুইতৰ দুই পাৰ জিলিকোৱাৰ সংকল্পৰে সৈতে প্ৰতিষ্ঠিত হৈছিলে। সেই বিশ্ববিদ্যালয়খনৰ চৌহদৰ ওচৰত সুৰাৰ বিপণী খুলিবলৈ যিখন চৰকাৰে অনুমতি দিব পাৰে, সেই চৰকাৰখনে নিজকে আত্মসমালোচনা কৰা ভাল। সেই চৰকাৰখনে ভবা ভাল যে কেনেকুৱা অপদাৰ্থ, কেনেকুৱা চিন্তাৰ দূৰদৰ্শিতা নথকা মানুহৰ হাতত আচলতে একোটা বিভাগ চলাবলৈ দি থৈ দিছে। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ এই ক্ষেত্ৰত শলাগ লৈছোঁ যে এই কথা পোহৰলৈ অহাৰ লগে লগে তেওঁলোকে তাৰ বিৰোধিতা কৰিছে। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, আছুগুট বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় আছুগুটে এই সিদ্ধান্তৰ বিৰোধিতা কৰি পত্ৰ প্ৰেৰণ কৰিছে। স্পষ্ট কথা, কোনো কাৰণত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ওচৰে পাজৰে সুৰাৰ বিপণী খোলা জাতীয় হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব। চৰকাৰখনৰ এইবোৰ এদেও দুদেও লুটানিয়াৰ চেও। আজি যদি এইটোৰ বিৰোধিতা নকৰোঁ, কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সংলগ্ন কৰি ডিস্কোথেকৰ ব্যৱস্থা কৰিব, পাবৰ ব্যৱস্থা কৰিব। মুঠতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা এইবোৰেৰে আগবঢ়াই নিয়াৰ পৰিৱৰ্তে যদি বিশ্ববিদ্যালয়ৰ কাষত সুৰাৰ বিপণী খুলি ৰাজহ সংগ্ৰহৰ জাতীয় নিকৃষ্ট চিন্তা চৰ্চা কোনোবা চৰকাৰৰ মনলৈ আহিছে, সেই চৰকাৰখনক ধিক্কাৰ দিবলৈ আমাৰ ভাষাৰ অভাৱ হৈছে। গতিকে কোন এই কথাটোৰ লগত জড়িত হৈ আছে, চৰকাৰে আচলতে এটা তদন্ত কৰিব লাগে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠান এখন, এটা জাতীয় স্বাভিমান, এটা জাতীয় অনুষ্ঠানৰ কাষত সুৰাৰ বিপণী খুলিবলৈ অনুমতি কোনে প্ৰদান কৰিছিলে, সেই বিষয়াগৰাকীক জবাবদিহি কৰিবৰ কাৰণে দাবী জনাইছোঁ।